Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. So last class gravitation or theory part to khatam hosile. Ami aji sums opra start di. Ite so ami olop sum try korim dia. Sum bilak moi tumlok mukheri question or directly board solve korim. First question to asil je amak koise je kiba ta bostur hor mass amak koise kiman 2 kg. Ekdom simple question hoy. Amak koise je mass বা ভর কিমান 2 কেজি আমাক কৈছে যে ওয়েট কিমান হ'ব বুজিছে কি ওয়েট কিমান হ'ব ওজন কিমান হ'ব তা সিম্পল ফর্মুলা ওজনৰ ফর্মুলা কি আছে ওয়েটৰ ফর্মুলা ওয়েট ইকুয়ালস টু mg m ৰ ভ্যালু আমি কিমান দি আছে 2 g ৰ ভ্যালু আমি কিমান জানো একো যদি মেনশন কৰা নাই তেনেহলে g ৰ ভ্যালু কিমান লব লাগিব 9.8 কিমান আহিব 19.6 কি আহিব w तो यूनिट की होगा एकक की होगा न्यूटन क्यों कारण वेट की होय वेट एक प्रकार की होय फोर्स होय एक प्रकार बल तो w इक्वल्स टू 119.6 न्यूटन तो हमार फर्स्ट क्वेश्चन सेकंड क्वेश्चन सुआ सेकंड क्वेश्चन কৈছে যে আমাৰ পৃথিৱীৰ নিচিনা বেলেগ এটা প্লেনেট আছে বেলেগ এটা গ্ৰহ আছে যোনটো কি হয় যে যেটো ভৰ এটো কি হয় পৃথিৱীৰ 4 গুণ মানে 4 টাইমছ মানে তাৰ মাস যোনটো সাপোজ এটো আমাৰ পৃথিৱী আর্থ আৰু এটা বেলেগ প্লেনেট কিবা এটা বেলেগ প্লেনেট বেলেগ গ্ৰহ তো ইয়াতে কি কৈছে কিন্তু আমাৰ পৃথিৱীৰ মাস m e বুলি লৈছো আৰু এই প্লেনেটটোৰ মাস কিমান হ'ব মাস অফ দিস প্লেনেট কিমান হ'ব 4 টাইমছ অফ মাস অফ আর্থ 4 টাইমছ অফ মাস অফ আর্থ মানে পৃথিৱীৰ মাসৰ ভৰৰ কিমান 4 গুণ পৃথিৱীৰ যদি 10 কেজি হয় ইহত প্লেনেটটোৰ কিমান হ'ব গ্ৰহটোৰ কিমান হ'ব 40 কেজি 4 গুণ আৰু কি কৈছে ইয়াৰ যেটো ৰেডিয়াস যেটো আমাৰ ব্যাসাৰ্ধ পৃথিৱীৰ যদি আমি r e বুলি ললো পৃথিৱীৰ কাৰণে ৰেডিয়াস অফ আর্থ মানে পৃথিৱীৰ ৰেডিয়াসটো যদি r e ললো ইয়াৰ কাৰণে কি হ'ব r p কিমান হ'ব রেডিয়াস কিমান হ'ব দুগুণ টুৱাইস অফ r e তো কি কৈছে যে পৃথিৱীৰ ভৰতকৈ এই প্লেনেটটোৰ গ্ৰহটোৰ ভৰ কিমান 4 গুণ মানে পৃথিৱীৰ 4 গুণ পৃথিৱীৰ যদি m e হয় এই প্লেনেটটোৰ কিমান 4 গুণ আৰু যদি ব্যাসাৰ্ধ বা ৰেডিয়াস আছে পৃথিৱীৰ যদি r e হয় প্লেনেটটোৰ কিমান 2r e মানে দুগুণ বা 2 টাইমছ এতিয়া সুধিছে যে এই প্লেনেটটোৰ g ৰ ভ্যালু কিমান হ'ব এই প্লেনেটটোৰ g ৰ ভ্যালু কিমান হ'ব ए प्लेनेट तो g वैल्यू किमान हो ठीक है तो हमारा फार्मूला কি আছিল g কাৰণে আমাৰ ফাৰ্মুলা কি আছিল ক্যাপিটাল G gm ডিভাইডেড বাই r স্কয়ার আছিল হয় gm ডিভাইডেড বাই কি আছিল r স্কয়ার তো এই প্লেনেটটোৰ কাৰণে ওলাইছে তো সবৰ কাৰণে কি হ'ব p হৈ যাব মানে ক্যাপিটাল লৈ লোৱা তো ক্যাপিটাল লৈ লোৱা और ये तो p ठीक है तो एक प्लेनेट तो কাৰণে ওলাই আছো এই প্লেনেট তো কাৰণে যেটো আমাৰ প্লেনেট দিয়া আছে তাৰ কাৰণে গ্ৰহ দিয়া আছে তাৰ কাৰণে g ভ্যালু দিছে মানে তো g মানে কি আছিল আমাৰ মাইক্ৰোকাৰ্বনিক ত্বৰণ মানে এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি এই প্লেনেটৰ কাৰণে কি হ'ব এক্সেলাৰেশন ডিউ টু গ্ৰেভিটেশন মহাকৰ্ষণিক ত্বৰণ হ'ব কাৰণ এটো পৃথিৱীৰ কাৰণে হলে মাইক্ৰোকাৰ্বনিক ত্বৰণ আৰু বেলেগ যদি হয় পৃথিৱীৰ বাহিৰত কৈছো তেতিয়া কি হয় মহাকৰ্ষণিক হয় মহাকৰ্ষণ হৈ যায় তো g mp by rp স্কয়ার এটা g তো g এ থাকিব g তো কি থাকিব g এ থাকিব মানে mp কি হয় পৃথিৱীৰ মাসৰ কিমান 4 গুণ হয় তো কি হ'ব 4 into mass of earth পৃথিৱীৰ ভৰৰ 4 গুণ তো g কি হ'ব 4 into mass of earth mp ৰ জায়গাত আমি কি লিখিলো mp ৰ জায়গাত আমি কি লিখিলো 4 into me মানে পৃথিৱীৰ ভৰৰ 4 গুণ
ডিভাইড বাই এটো কি আছে আরপি আরপিৰ ভ্যালু কিমান 2 * ri মানে 2 * ri দুটেটোৰ কি হ'ব স্কয়াৰ এটা স্কয়াৰ আছে ন 2 * ri দুটেটোৰ স্কয়াৰ তো কিমান আহিব ভ্যালু তাহলে লিখিলো চাবা g to g থাকিলে 4 to আগত গল তো 4 into g into me মানে 4 into g into me ডিভাইড বাই কি হল 2 স্কয়ার মানে কি 4 মানে 2 square into re square 2 square into re square तो 2 square মানে কি 4 মানে तो 4 into re square এটা সব 4 4 ক্যান্সেল করবে না 4 4 যদি ক্যান্সেল করি কি থাকলে আমার ফাইনাল आंसर g me divided by re square g me divided by re square আর এটো কিহৰ ভ্যালু হয় আমি জানো আমাৰ আৰ্থৰ কাৰণে যেটো ভ্যালু আছে যে টো কি আছে g me by re square ন আৰ্থৰ কাৰণে পৃথিৱীৰ কাৰণে যদি চাও আমি এটো আছে এটো কিহৰ কাৰণে ওলালে প্লেনেটটোৰ কাৰণে কিন্তু এই প্লেনেটটোৰ কাৰণে গৈ থৈ লাষ্টত কি হ'ল g me by r square যেটো কিহৰ ভ্যালু g ভ্যালু হয়নে আমাৰ g ভ্যালু তো ফাইনাল आंसर আমাৰ কি আহিলে g মানে কিমান হ'ব আমাৰ পৃথিৱীৰ যিমান আহিছে এই যেটো আমাৰ প্লেনেট দিলে গ্ৰহ দিলে যাৰ মাস 4 গুণ আৰু বেসাৰ্ধ 2 গুণ বা ভৰ 4 গুণ বেসাৰ্ধ 2 গুণ মাস 4 টাইমস আৰু ৰেডিয়াস 2 টাইমস এই প্লেনেটটো যেতে দিলে তাৰ আমি যেতিয়া g ভ্যালু ওলালো দুইটা কি পালো সমান পালো মানে দুইটা কি পালো সমান পালো তোমালোকৰ অপচন এনেকুৱা থাকিব 2g তাৰছত 3g বা g বা হাফ g তো এনেকুৱা চাৰিটা অপচন থাকিব তাৰ তো তাৰে কোনটো आंसर হ'ব g to g কি হ'ল g me by r square এই ভ্যালুটো কি হৰ সমান আমাৰ g সমান যোনটো আমাৰ ফৰ্মুলা আমি আগৰ পৰা জানো মানে gm by r square যেটো আমাৰ পৃথিৱীৰ কাৰণে তো পৃথিৱীৰ কাৰণে যেতে এই ফৰ্মুলাটো তো তাৰ ভ্যালু কি হৈ গল g ঠিক আছে তো এইটো आंसर কিমান হ'ল g नेक्स्ट কি বলিছে থার্ড কোশ্চেন কিবা এটা বস্তুৰ কৈছে যে পৃথিৱীৰ ওজন weight on earth পৃথিৱীৰ ওজন হৈছে 10 নিউটন পৃথিৱীৰ ওজন হৈছে তাৰ 10 নিউটন মানে এটা কৈছে সেইটো বস্তু যদি আমি মুনলৈ লৈ যাওঁ চন্দ্ৰলৈ লৈ যাওঁ তেতিয়াহ'লে তাৰ ওজন কিমান wm মানে weight on moon এটা কি কৰো weight on earth মানে পৃথিৱীৰ ওজন কিমান 10 নিউটন এটা কৈছে যে চন্দ্ৰ যদি লৈ যাওঁ তাৰ ওজন কিমান হ'ব है तो ওজনৰ ফৰ্মুলা কি আছিল mg মানে আমি কি জানো যে পৃথিৱীৰ যোনটো বা মুনৰ যোনটো g আছে এটো ভ্যালু কিমান পৃথিৱীৰ g কে কিমান স্বভাৱৰ এটা মানে যোনটো এক্সেলাৰেশন যেটো গ্ৰেভিটি মুনৰ আছে হেতু পৃথিৱীৰ ভ্যালুটো কিমান স্বভাৱৰ এটা মানে g divided by 6 মানে পৃথিৱীৰ যিমান ভ্যালু মানে 9.8 পৃথিৱীৰ ভ্যালু ন তাৰ ডিভাইড বাই 6 কৰিলে আমি কি পাম এটো আমরা মুনত পাম তো ইয়াতো এনেকুৱা হ'ব যে আমাৰ weight কিমান কৈছে 10 নিউটন তো ইয়াত কি কৈছে weight on earth মানে পৃথিৱীৰ কিমান ওজন যে 10 নিউটন কৈছে যে মুনত কিমান হ'ব তো মুনত কি হ'ব যদি আমাৰ g তো মুনত 1/6 হৈ যায় তেনে weight তো কিমান হৈ যাব 1/6 হৈ যাব ন weight তো কি হৈ যাব 10 নিউটন ডিভাইড বাই 6 কাৰণ ওয়েটৰ ভ্যালু কিমান হ'ব mg তো ফিক্স থাকিব তো g তো যেনেকৈ চেঞ্জ হ'ব হেনেকৈ কি হ'ব w তো চেঞ্জ হ'ব মানে আমাৰ g তো যেনেকৈ চেঞ্জ হ'ব ওজনো তেনেকৈ চেঞ্জ হ'ব তো g কি হৈছে স্বভাৱৰ এভাগ আমাৰ চন্দ্ৰত বা মুনত g ভ্যালু কি হৈছে আমাৰ আৰ্থতকে স্বভাৱৰ এভাগ তো ইয়াতো কি হ'ব ওজন যদি আৰ্থত 10 নিউটন আছে ওয়েট অন মুন কি হ'ব 10 নিউটন ডিভাইড বাই 6 তো যিমান ভ্যালু আহে 1.66 and 67 এনেকুৱা কিমান ভ্যালু আহিব এটো কি হ'ব নিউটন তো কি হ'ব যদি আমাৰ আৰ্থত কিবা এটা বস্তু 10 নিউটন আছে তাৰ weight মানে তাৰ ওজন তেনহলে যদি আমি এটো বস্তু মুনলৈ লৈ যাওঁ তেনহলে কি হ'ব যিমান ওজন ডিভাইডেড বাই কি হ'ব 6 কি হ'ব বিকজ আমাৰ g ভ্যালু ডিভাইডেড বাই 6 হয় মুনৰ কাৰণে তো আমাৰ आंसर কিমান আহিব 1.67 নিউটন ঠিক আছে এটো আমাৰ আছে আমাৰ থাৰ্ড কোৱেশ্চন নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 কি কৈছে আমাৰ দুটা বস্তু আছে m1 আৰু m2 মানে m1 আৰু m2 ইহঁতৰ মাজত ডিসটেন্স হৈছে কিমান
দূৰত্ব হৈছে r এই অনুতাৰ মতত কি থাকিব এটা গ্ৰেভিটেশনাল কি থাকিব ফোর্স থাকিব হয়নে মহাকৰ্ষণিক বল থাকিব এটা ফোর্স থাকিব ফোর্সৰ ভ্যালু আমি কি জানো F ফাৰ্ষ্টতে পঢ়াই দিলো যে g m1 m2 divided by r square হয়নে এটা আমি ফাৰ্ষ্টতে পঢ়িছিলো যে ইমান দুটাৰ মাজত যোনটো বল থাকিব এটো কি হ'ব আকৰ্ষিত বল হ'ব attractive force হ'ব আৰু এটো ভ্যালু কিমান হ'ব g m1 m2 by r square আৰু ইয়াতে কৈছে যে এই যেটো f আছে যেটো বল আছে তাক আমি কি বুলি দিছে ইয়াতে x বুলি দিছে এই যেটো আমাৰ বল আছে বলৰ ভ্যালু কিমান কৈছে x g m1 m2 divided by r square ইয়াৰ ভ্যালু কৈছে x ঠিক আছে মানে f ৰ ভ্যালু কৈছে x এতিয়া কৈছে যে ইহঁতৰ যেটো দূৰত্ব আছে এটা r ৰ পৰা কি কৰি দিম r/2 যদি কৰি দিম মানে যিমান দূৰত আছে ইহঁতৰ কি কৰিম আধা কৰি দিম ইহঁতৰ মাজৰ ডিসটেন্সটো কি কৰিলো আধা কৰি দিম মানে ইয়াৰ পৰা বলটো আহি কিনে কি পাই গল এইখিনি মান পাই গল ওচৰতে গল আৰু তাৰ ডিসটেন্সটো কি কৰি দিলে r/2 এতিয়া সুধিছে যে এটা কিটা নতুন ফোর্স যেটো হ'ব নতুন বল হ'ব না দুইটাৰ মাজত আগতে ডিসটেন্স বেছি আছিল তো বল বেলেগ আছিল এটা ওচৰত লৈ গলে যেতিয়া ফোর্সটো বা বলটো বদলি যাব এতিয়া সুধিছে নতুন বল কি হ'ব আৰু এনসারটো কি হ'ব লিখিব লাগিব x ৰ টাৰ্ম কাৰণ আমাৰ প্ৰথমটো এনসার কি যেটো আগতে আছিল ফোর্স বা বলৰ ভ্যালু এটোৰ মান কিমান কি আছিল ম্যাগনিটিউড কিমান কি আছিল x তো x ৰ টাৰ্ম লিখিব লাগিব তোমাক নতুন ফোর্সৰ ভ্যালু সুধিছে নতুন বলটোৰ ভ্যালু সুধিছে তো কি হ'ব ফৰ্মুলাটো আমি প্ৰথমতে বহাই দিম g m1 m2 divided by কি r square মানে g m1 m2 divided by r square এতিয়া চোৱা সুবিধাৰ কাৰণে তোমালোকে এইটো r1 লিখিবা এইটো r1 square লিখিবা আৰু এইটো r1 লিখিবা মানে প্ৰথমতে কিমান আছিল r1 এতিয়া আমি কিমান কৰিলো r1 divided by 2 তো প্ৰথমতে কিমান হ'ব g m1 m2 divided by r1 square ইয়াৰ ভ্যালু কিমান ইকুয়ালস টু x আৰু এতিয়া আমাৰ কি কৈছে নতুন ফোর্স ওলাব দিছে g তো আমি ফৰ্মুলাটো লিখিব আমাৰ নরমাল ফৰ্মুলা এইটো ন g m1 m2 divided by r square তো m1 m2 আৰু g এটা ভ্যালু সেম থাকিব r ৰ জায়গা কি হ'ব r1 divided by 2 মানে আমি ডিসটেন্সটো কি কৰিলো আধা কৰি দিলো ইয়াতে কি আছিল অকল r1 আছিল ইয়াতে কি কৰি দিলো r1 divided by 2 যত ওচৰলে লৈ আহিলো তো এটা ফৰ্মুলা কি হ'ব r1 divided by 2 whole square মানে r ৰ জায়গা আমাৰ নরমাল ফর্মুলা আছিল g m1 m2 by r square তো প্ৰথম কেছটোৰ কাৰণে r ৰ জায়গা কি হৈ গল r1 আৰু যেতিয়া সেকেন্ড কেছটো ললো তাক কি হ'ব r1 divided by 2 কাৰণ আমি কি কৰিলো ডিসটেন্সটো কি কৰিলো হাফ কৰি দিলো এতিয়া ইয়াত যদি আমি উলাও কি হ'ব g m1 m2 এখিনিটো ঠিকে থাকিব r1 square divided by কি হ'ব 4 r1 square divided by কিমান 2 square মানে কিমান 4 আৰু এই 4 টো ক'ত যাব ওপৰত যাব মানে কিমান হ'ব 4 into g m1 m2 divided by r1 square মানে r1 square এটা থাকিলে 4 টো ইফালে ইনটু হৈ গল 4 into g m1 m2 divided by r1 square এটা এই g m1 m2 ইয়াৰ ভ্যালু আমাৰ কিমান দি আছিল g m1 m2 divided by r1 square ইয়াৰ ভ্যালু কিমান দি আছিল আমাৰ x দি আছিল মানে তো এটো ডাইৰেক্টলি আমি কি লিখি দিলো 4 into কি হ'ব x তোমাৰ ফাইনাল আনসার কি হৈ গল f নিউ আমাৰ ফাইনাল আনসার কি হৈ গল 4x মানে তো প্ৰথমতে আমাৰ কি ক'লে যে আমাৰ দুইটাৰ মাজত ডিসটেন্স কিমান r1 দুইটাৰ মাজত দূৰত্ব কিমান r1 তো তাৰ যেটো ভ্যালু হয় তো কি ক'লে আমাক x বুলি কয় তো তাৰ কাৰণে যেটো ফোর্সৰ ভ্যালু হয় বল হয় কি হন্তাৰ মাজত তো তাৰ ভ্যালু কি বুলি ক'লে x বুলি কয় আৰু তাৰ ফৰ্মুলাটো কি হ'ল g m1 m2 divided by r1 square r1 square কি হ'ল আহিলে বিকজ আমাৰ মেইন ফৰ্মুলাটো কি আছিল r square তাৰ লগত আমি কি লিখিলো r1 square কাৰণ ইয়াতে আমি দুইটাৰ মাজত ডিসটেন্স কিমান লৈছো r1 তাৰ পিছত যেটো নতুন ফোর্স ওলাব দিছে তাতে কি হ'ল আমি ডিসটেন্সটো হাফ কৰি দিলো ন তো r1 divided by 2 তো g m1 m2 divided by r1 divided by 2 whole square ইয়াবা কৰি আমি কি পালো যে 4 into g m1 m2 divided by r1 square আৰু এই যেটো 4 টো সেপাৰেট কৰি এখিনি ভ্যালু পাম এখিনি ভ্যালু আমাৰ কিমান ভ্যালু দিয়া আছে x বুলি দিয়া আছে লয় আৰু এনসারটো আমাৰ কি কৈছে যে x ৰ টাৰ্মতে লিখিব লাগিব তো আমি কি লিখিলো এই যেটো ব্র্যাকেটৰ ভিতৰৰ বস্তুখিনি তাৰ জায়গাত আমি কি লিখিলো x লিখি দিলো তোমাৰ ফাইনাল আনসার কি হ'ল যে f equals to 4 into x তো আনসার কি হ'ল আমাৰ 4x ঠিক আছে নেক্সট সাম চোৱা
আমাক কৈছে যে এজন মানুহে যদি পৃথিৱীত থাকোঁতে জঁপিয়ালে তেওঁ 2 মিটাৰ জঁপিয়াব পাৰে তেওঁ পৃথিৱীত কিমান জঁপিয়াব পাৰে 2 মিটাৰ জঁপিয়াব পাৰে আৰু তেওঁ কৈছে যে তেওঁ যদি আমি মুনলৈ লৈ যাওঁ চন্দ্ৰলৈ লৈ যাওঁ তো সমানে বল দি কিনে কাৰণ কি হ'ব পৃথিৱীত যিমান বল দিবা মুনতো সিমানে বল দিব হয়নে তো সিমান বল দি কিনে সিমান ফোৰ্স দি কিনে মানে নিজে শক্তি সিমান প্ৰয়োগ কৰি সিমান এনাৰ্জি দি কিনে কিমান হাইটলৈ জঁপিয়াব পাৰিব তো হাইট অফ আৰ্থ কিমান কৈছে 2 মিটাৰ মানে পৃথিৱীত কিমান উচ্চতালৈ জঁপিয়াব পাৰে 2 মিটাৰ আৰু সুধিছে কি যে মুনত কিমান হাইটলৈ জঁপিয়াব পাৰিব হয়নে এতিয়া চোৱা পৃথিৱীত গ্ৰেভিটি কি হয় বেছি হয় না আৰু মুনত কি হয় চন্দ্ৰত কি হয় 1/6 হয় না সভাগৰ এভাগ তো পৃথিৱীত যদি 2 মিটাৰ জঁপিয়াব পাৰে তেতিয়াহলে মুনত কি হ'ব বেছিকে জঁপিয়াব পাৰিব হয়নে কাৰণ যেটো আমাৰ গ্ৰেভিটি আছে এটা মই কি কৰে তলফালে টানি থাকে মানে গ্ৰেভিটি সদায় আমাৰ কি কৰে মই যদি এনেকে আছো আমাৰ কি কৰে সদায় তলফালে টানি থাকে মানে তো আৰ্থত যেতিয়া গ্ৰেভিটি বেছি হ'ব পৃথিৱীত যেতিয়া গ্ৰেভিটি বেছি হ'ব তেতিয়াহলে আমি জঁপিয়াব খুজিছো ওপৰলৈ যদি জঁপিয়াব খুজিছো আমি বেছি ওপৰলৈ যাব নোৱাৰিম মানে আমাক পৃথিৱী টানি ধৰিব কিন্তু যেতিয়া আমি মুনত যাম মুনত কি হ'ব মুনত গ্ৰেভিটি কম মানে পৃথিৱীৰ স্বভাৱৰ এভাগ 1/6 অফ আৰ্থ তো আমাৰ কি হয় আমি যদি জঁপিয়াব খুজো আমি বেছি ওপৰলৈ জঁপিয়াব পাৰিম তেতিয়া হৈছে যে পৃথিৱীত যদি 2 মিটাৰ জঁপিয়াব পাৰো মুনত কিমান জঁপিয়াব পাৰিম মানে চন্দ্ৰত কিমান জঁপিয়াব পাৰিম ইয়াৰ কাৰণে কি হ'ব আমি শক্তিটো কি হ'ব লাগিব দুইটাৰ সমান ৰাখিব লাগিব ন ইয়াতে আমি যিমান শক্তি দিছো ইয়াত যদি ইয়াতে বেছি শক্তি দিও তেতিয়াহলে বেছি দূৰত বেছি হাইট হ'ব না উচ্চতাটো বেছি হৈ যাব তো দুইটাৰ কাৰণে কি হ'ব লাগিব যে সমান শক্তি দিছো সমান শক্তিৰে আমি জঁপিয়াব চেষ্টা কৰিছো তো হেতু আমি কি বুলি কওঁ স্থিতি শক্তি বুলি কওঁ ইয়াৰে নেক্সট চেপ্টাৰত তোমালোকে পাবা তো স্থিতি শক্তি বা ইংলিছত কয় পটেনশিয়াল এনাৰ্জি তাৰ ফৰ্মুলা হৈছে কি পটেনশিয়াল এনাৰ্জি এনেকে লিখিলো ই এনাৰ্জি অন আৰ্থ ইকুৱেলস টু এনাৰ্জি অন মুন মানে দুইটা শক্তি সমান হ'ব লাগিব পৃথিৱীৰ শক্তি আৰু চন্দ্ৰৰ শক্তি মুনৰ শক্তি দুইটা কি হ'ব লাগিব সমান হ'ব লাগিব আৰু এই যেটো শক্তি আছে এটো আমি কি বুলি কওঁ স্থিতি শক্তি বুলি কওঁ পটেনশিয়াল এনাৰ্জি বুলি কওঁ তো আমি নেক্সট চেপ্টাৰত পঢ়িম এটো কাৰণে এটা জাস্ট ফৰ্মুলাটো চাই লও এটোৰ ফৰ্মুলাটো হয় mgh আমাৰ ইফালে লিখি আছো আমাৰ ফৰ্মুলাটো কি হয় mgh কিহৰ কাৰণে পটেনশিয়াল এনাৰ্জিৰ কাৰণে স্থিতি শক্তিৰ কাৰণে তো ইয়াতে m হলে কি হ'ব যোনটো মানুহ জপিয়ে আছে তাৰ ওজন m মানে সো g হলে কি হ'ব জিটো কোৰ হ'ব পৃথিৱীৰ কাৰণ আমি শক্তিটো ক'ত চাই আছো পৃথিৱীত চাই আছো g অফ e মানে পৃথিৱী বা আৰ্থৰ আৰু হাইট কি হ'ব হাইট অন আৰ্থ মানে পৃথিৱীত কিমান উচ্চতালৈ জপি আছে এখানে he ইয়াৰ পিছত কি হ'ব সেম আকৌ mg আহিব ইয়াতো m টো কি হ'ব সমান হ'ব ন কাৰণ মানুহটো পৃথিৱীত থাকক বা চন্দ্ৰত যাওক তাৰ মাছ বা ভৰ কি হ'ব সদায় সমান থাকিব তো ইয়াতো কি হ'ব m আৰু g টোৰ জায়গা কি g e ৰ জায়গা কি হ'ব gm হয়নে কাৰণ আমি ক'ত আছো মুনত চাইছো না এটো em হয় মুনৰ কাৰণে তো gm হ'ব আৰু হাইট টো কি হ'ব hm কিন্তু আমি উলাব লাগে তেতিয়া এইটা ইকুৱেট কৰাৰ পিছত মাছ টো কি হ'ল দুই সাইডৰ পৰা কেনসেল হ'ল হয়নে মাছ টো দুই সাইডৰ পৰা কেনসেল হ'ল কিয় কাৰণ পৃথিৱীত আৰু চন্দ্ৰত কি হয় আৰ্থ আৰু মুনত কি হয় মাছৰ ভ্যালু সমান সবতে একে থাকিব আৰু আমি কি জানো যে g on moon মানে g on moon is equals to কি হয় g on earth divided by 6 হয়নে এটো আমি লাস্ট সাম ট্রাই করব আমি এটো লিখিছিল বা আগতে মই তোমালোকক কৈছো যে চন্দ্ৰ বা মুনত যেটো g হয় এটো পৃথিৱীৰ কি হয় ছয়ভাগৰ এভাগ হয়নে এটো যদি আমি অলপ সিম্পলিফাই কৰি লিখো মানে কি হ'ব 6gm 6 into gm cross multiply কৰিছো 6 into gm কি হ'ব ge মানে 6 into gm মানে তাৰ ভ্যালু কিমান হ'ব ge তো ইয়াতে ge এর জায়গাত আমি কি লিখি দিলু 6 into gm মানে 6 into gm কি লিখিলু কারণ এই ফর্মুলাটো আমি জানো যে g on moon equals to g on e divided by 6 মানে পৃথিৱীৰ g এর ভ্যালু মুনৰ কি হয় পৃথিৱীৰ ছভাগৰ এভাগ মানে তাৰপৰা আমি এই কোশ্চেনটো পালো আৰু ইয়াতে g e এর ভ্যালু কিমান পালো 6 into gm এটো আমি ইয়াতে পুট কৰিলো 6 into gm into কি হাইট অন আমাৰ কিমান কৈছে 2 মিটাৰ হয় এতে দিলু 2 আৰু ইফালে কি থাকিলে gm মানে gm to gm এ ৰাখিলো into আমি কোনটো ওলাব লাগে hm
ঠিকে আছে এটা কি হ'ল gm আৰু gm কেনসেল হৈ গ'ল মানে gm আৰু gm কেনসেল হৈ গ'ল আমাৰ কিমান থাকিলে 12 ইকুৱেলস টু কি হৈ গ'ল hm এইটো আমাৰ কিমান পাবো आंसर আমি hm কিমান পাবো আমি 12 মিটাৰ মানে তো আমাৰ ফাইনাল आंसर কি হ'ল hm ইকুৱেলস টু 12 মিটাৰ মানে পৃথিৱীত যদি মানুহ এটাই 2 মিটাৰ উচ্চতালৈ জঁপিয়াব পাৰে 2 মিটাৰ হাইটলৈ জঁপিয়াব পাৰে সেই সমান শক্তিৰে যদি সমান এনাৰ্জিৰে কি যদি চন্দ্ৰ বা মুনত ট্ৰাই কৰি জঁপিয়াব তেনেহলে কি কিমান গৈ পাব তেনেহলে কি কিমান জঁপিয়াব পাৰিব 12 মিটাৰ মানে আৰু বেছি কি হ'ল এইটো পৃথিৱীত 2 মিটাৰ হ'ল আৰু মুনত কিমান হ'ল 12 মিটাৰ কিহৰ কাৰণে হ'ল কাৰণ কি মই কি কৰো যে g ৰ ভ্যালু ক'ত বেছি পৃথিৱীত বেছি আৰু চন্দ্ৰ বা মুনত কম মানে এটো কাৰণে কি হ'ল g ৰ ভ্যালু কম কাৰণে ইহঁতে কি হয় যেটো আমাৰ যেটো পৃথিৱীৰ তলফালে টানি আছে তো মুনত কি হ'ব এটো কমকে টানিব মানে কিবা এটা বস্তু যদি তলফালে কমকে টানে কি ওপৰত যাওঁতে ইজি হ'ব মানে কিন্তু জপিয়ালে কি হ'ব কি 12 মিটাৰ যাব পাৰিব সেম শক্তিৰে আৰু পৃথিৱীত কিমান পাৰিব অনলি 2 মিটাৰ আৰু ইয়াতে কিমান পাৰিব 12 মিটাৰ তো এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এই ফৰ্মুলাটো মনত ৰাখিবা নেক্সট আমি যেতিয়া চেপ্টাৰটো পঢ়িম তেতিয়া আৰু ভালকৈ বুজাই দিম ঠিক আছে এতিয়া চোৱা আমাৰ এইটো লাষ্ট টপিক হয় গ্ৰেভিটেশনৰ এইটো ইম্পৰ্টেন্ট হয় তিনটা ল আছে তিনটা কোনে দিছে কেপলাৰে দিছিলে মানে কেপলাৰছ ল বুলি কয় কেপলাৰছ ল অফ গ্ৰেভিটেশন এনেকুৱা হয় নামটো আমি কি কৰিছিলো তিনটা ল দিছিলে আৰু এই তিনটা ল বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে খুদিব পাৰে ইয়াৰ পৰা তো ফাৰ্স্ট লটো চোৱা ফাৰ্স্ট লটো তেওঁ কি কৈছিলে যে যিবিলাক আমি প্লেনেট ঘূৰে আমি যেতিয়া ফোৰটা সোলাৰ সিস্টেম ড্ৰ কৰো আমি কেনেকৈ কৰো এটা সান ল হয়নে তাহলে এটা সাৰ্কুলাৰ ড্ৰ কৰো ন বৃত্তীয় কৰো হয়নে যিবিলাক প্লেনেট আছে এনেকৈ বৃত্তীয় আকাৰত ঘূৰি আছে এনেকৈ হয়নে কিন্তু তেখেতে কৈছিলে যে বৃত্তীয় নহয় কি হয় ইলেক্ট্ৰিকেল হয় উপবৃত্তীয় হয় মানে কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো এনেকুৱা হয়নে এনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো এইটো কি বুলি কয় ইলিপ্স বুলি কয় নে উপবৃত্ত বুলি কয় আৰু ইয়াৰে কি থাকে দুটা ফোকাস থাকে দুটা অভিকেন্দ্ৰ থাকে তো তেওঁ কি কৈছিল যে যিমান প্লেনেট আছে আমাৰ সোলাৰ সিস্টেমত হ'ব বাহিৰতে হ'ব সেইবিলাকে কি হয় সবে এটা ইলিপ্টিকেল শেপত ঘূৰে মানে উপবৃত্ত আকাৰত ঘূৰে যোনটো আছে আমাৰ ইয়াৰ কাৰণে কি হ'ব সান হ'ব হয়নে তো সানটোৰ চাৰিওফালে কি হ'ব উপবৃত্ত আকাৰত ঘূৰিব মানে যেটো পাথ হ'ব এটো কি হ'ব ইলেক্ট্ৰিকেল পাথ হ'ব আৰু সানটো ক'ত থাকিব ইয়াৰে কি হয় দুটা ফোকাস হয় f1 f2 যেতিয়া আমাৰ ইলিপ্স হয় উপবৃত্ত হয় তাৰ ফোকাস দুটা থাকে মানে অভিকেন্দ্ৰ দুটা থাকে তো f1 আৰু f2 তো তেওঁ কৈছিল যে সান ক'ত থাকিব হয়তো ইয়াত থাকিব নহলে ইয়াত থাকিব তো যিকোনো এটা ফোকাসত সানটো থাকিব হয়তো ইয়াত থাকিব বা ইয়াত থাকিব যিকোনো এটা অভিকেন্দ্ৰত সানটো থাকিব আমাৰ সূৰ্যটো থাকিব আৰু প্লেনেট বিলাক কি হ'ব তাৰ চাৰিওফালে ঘূৰিব আৰু ঘূৰোতে কি হ'ব প্লেনেট বিলাকৰ ষ্টেটটো কেনেকৈ হ'ব ইলেক্ট্ৰিকেল বা কি হয় উপবৃত্তীয় তো ফাৰ্স্ট লটো কি ক'লে যে যিমান প্লেনেট বা গ্ৰহ আছে সেইবিলাক সূৰ্যৰ চাৰিওফালে কি শেপত ঘূৰে কি আকাৰত ঘূৰে ইলেক্ট্ৰিকেল বা উপবৃত্তীয় আকাৰত ঘূৰে শেপত ঘূৰে আৰু সানটো ক'ত থাকে সিহঁতৰ দুটা ফোকাসৰ যিকোনো এটা ফোকাসত থাকে বা দুটা অভিকেন্দ্ৰৰ যিকোনো এটা অভিকেন্দ্ৰত থাকে এটো হ'ল আমাৰ ফাৰ্স্ট সেকেন্ড লটো চোৱা সেকেন্ড লটো কি কৈছে যে তো ইয়াৰে দুটা ফোকাস আছে ন তাই আমি ধৰিলো যে এটো ফোকাসত সানটো আছে ঠিক আছে এতিয়া আমাৰ কি হ'ব কিবা এটা প্লেনেট আছে কিবা এটা গ্ৰহ আছে কি ইয়াতে আছিল ধৰ মানে অলপ টাইমৰ কাৰণে ইয়াতে আছিলে নেক্সট কি হয় চাৰিওফালে ঘূৰি থাকে ন তেনেহ'লে অলপ টাইম এখিনি পাল এতিয়া যদি আমি ইয়াৰ পৰা এটা ইয়াৰ সেন্টাৰৰ পৰা কেন্দ্ৰৰ পৰা এই গ্ৰহ কেইটাৰ প্লেনেট কেইটাৰ সেন্টাৰলৈ যদি লাইন ড্ৰ কৰো এনেকুৱা হ'ব ন আৰু এটা জয়েন কৰি দিলে এনেকৈ তো ইয়াত এখিনি জায়গা কি হ'ব কিবা এটা এৰিয়া ওলাব হয়নে ক্ষেত্ৰফল ওলাব এটোক আমি ধৰিলো সাপোজ a1 ঠিক আছে আৰু এইকেইটা প্লেনেট ঘূৰি এই প্লেনেটটো মানে এনেকৈ ঘূৰি আছে ধৰা এনেকৈ ঘূৰি আছে তো ইয়াৰ পৰা এখিনি পৰ্যন্ত আমি এই ক্ষেত্ৰফল বা এৰিয়াটো ললো কি ইয়াৰ পৰা আহি সাপোজ এখিনি পালে আৰু অলপ টাইম পিছত এখিনি পালে তো ইয়াতে আমি এনেকৈ জয়েন কৰিলো দুইটা মানে ইয়াৰে এৰিয়া এটো পালো মানে আৰু ইয়াৰ এৰিয়াটো ধৰিলো আমি এইটো হয়নে তো প্ৰথমতে গ্ৰহটো বা প্লেনেটটো ক'ত আছিল ইয়াতে তাৰ পৰা কি এখিনি পালে তো ইয়াৰ কাৰণে আমি এৰিয়াটো ওলালো আকৌ কি ঘূৰি ঘূৰি আহি প্ৰথমতে এখিনিত আছিল তাৰ পিছত এখিনি পালে তো ইয়াৰ কাৰণে এৰিয়াটো ওলালো তো কেপলাৰে কৈছিল যোনটো আমাৰ এৰিয়া হ'ব a1 এটো কাৰ সমান হ'ব সদায় এইটোৰ সমান হয়নে
যিকোনো দুটা জায়গাৰ মাজত যদি আমি এনেকে তাৰ কেন্দ্ৰকেইটা চেণ্টাৰকেইটা জইন কৰি এৰিয়া ওলাও মানে ইয়াতে ওলালো তাৰপিছত ইয়াতে ওলালো সানটো লাগিলে ইয়াতে থাকক বা ইয়াতে থাকক দুইটা ফোকাসৰ যিকোনো এটা ফোকাসৰে থাকক সদায় যেতিয়া আমি এৰিয়া ওলাম এৰিয়া কেইটা কি হ'ব সদায় সমান হ'ব মানে তো যিকোনো দুটা জায়গাৰ মাজত এৰিয়া ওলালো আৰু দূৰত ক'ৰবাত যিকোনো দুটা জায়গাৰ মাজত এৰিয়া ওলালো এৰিয়া কেইটা সদায় কিমান হ'ব সমান হ'ব এটো আছিল আমাৰ কিমান সেকেন্ড মানে ফাৰ্স্ট ওয়ান কি কৈছিলে সানটো প্লেনেট বিলাক সানৰ চাৰিওফালে ঘূৰে কি হয় ইলিপ্টিকেল অৰবিটত মানে উপবৃত্তীয় পথত ঘূৰে আৰু সানটো ক'ত থাকে দুটা ফোকাস দুটা অভিকেন্দ্ৰৰ কোনবা এটা ফোকাসত থাকে আৰু সেকেন্ডটো কি ক'লে যে সেই যেতিয়া প্লেনেট বিলাক ঘূৰি থাকিব তো সিহঁতৰ দুটা পজিশনৰ মাজত যোনটো এৰিয়া হ'ব আৰু বেলেগ দুটা পজিশনৰ মাজত যোনটো এৰিয়া হ'ব এই এৰিয়াৰ ভ্যালু সদায় কি হ'ব সমান হ'ব আৰু সময়টো সমান ল'ব লাগিব ইয়াতে যদি t লৈছো মানে t1 টাইম লৈছো ইয়াতো আমি t1 টাইম ল'ব লাগিব মানে ইয়াৰ পৰা এখিনি পাওঁতে যদি t1 লাগিছে ইয়াতো ইয়াৰ পৰা এখিনি পাওঁতে t1 লাগিছে সেইটো বস্তু ধ্যান দিব লাগিব যে সময় সমান হ'ব লাগিব ইয়াৰ পৰা এখিনি পাওঁতে যিমান টাইম লাগিছে ইয়াৰ পৰা এখিনি পাওঁতে কিমানে টাইম লাগিব তো যিমান টাইম লাগে ইয়াৰ পৰা এখিনি পাওঁতে যদি আমাক 10 দিন লাগিছে ইয়াৰ পৰা এখিনি পাওঁতে যদি আমাক 10 দিন লাগিছে তাৰ পিছত যোনটো এৰিয়া ওলাইছো তাৰ নাম কি দিছিলো আমি A2 মানে ইয়াতো হেনেকে যে ইয়াৰ পৰা এখিনি পাওঁতে 10 দিন লাগিব আৰু এই 10 দিনৰ পিছত যিমান এৰিয়া হ'ব তাক আমি কি নাম দিছিলো A1 তো তাৰ পিছত কি হ'ব যে A1 A2 মানে তো সময়টো একে থাকিব লাগিব এনেকুৱা নহয় যে ইয়াৰ 10 দিনৰ কাৰণে চালু ইয়াৰ 20 দিনৰ কাৰণে চাইছো এনেকুৱা নহয় দুইটা ডিসটেন্স কি চাব লাগিব দুইটা ডিসটেন্সৰ কাৰণে এৰিয়া ক্ষেত্ৰফল ওলাতে সময়টো কি থাকিব লাগিব সমান থাকিব লাগিব এটো হ'ব আমাৰ সেকেন্ড ল এটা থাৰ্ড ল কি কৈছে থাৰ্ড ল কৈছে যে প্লেনেট বিলাক ঘূৰোতে কি হয় আমাক যেনেকৈ পৃথিৱীৰ কিমান লাগে 365 ডেজ লাগে মানে কিবা এটা টাইম পিৰিয়ড লাগে ন পৃথিৱীৰ চাৰিওফালে ঘূৰোতে কিবা এটা সময় আছে সূৰ্যৰ চাৰিওফালে ঘূৰোতে কিমান টাইম লাগে তাৰ সব গ্ৰহৰ কাৰণে সব প্লেনেটৰ কাৰণে বেলেগ বেলেগ হয় তো এটা প্লেনেটৰ যদি t1 হয় আৰু এটা প্লেনেটৰ যদি t2 হয় তো ইহঁতৰ স্কয়াৰ কিবা দুটা প্লেনেট লৈছো তাক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ যদি t1 লাগে সান মানে সানৰ চাৰিওফালে এবাৰ ৰিভলভ কৰিব কাৰণে t1 লাগে আৰু বেলেগ এটা প্লেনেট তাক কিমান লাগে t2 লাগে মানে t2 ডেজ বা t2 ইয়াৰ্স যি হ'ব t1 ডিভাইড বাই t2 এটো কিহৰ সমান হ'ব r1 ডিভাইড বাই r2 কি হ'ব হোল কিউব r1 কি হয় t1 এই যেটো এক নম্বৰ প্লেনেট আছে তাৰ কি হয় ৰেডিয়াস বা ব্যাসাৰ্ধ আৰু r2 কি হয় সেকেন্ড প্লেনেট যেটো আছে তাৰ ৰেডিয়াস বা ব্যাসাৰ্ধ তো t1 বাই t2 কি হ'ব t1 বাই t2 হোল স্কয়ার মানে এক নম্বৰটোৰ কিমান টাইম লাগিব আৰু দুই নম্বৰ প্লেনেট বা গ্ৰহটোৰ কিমান টাইম লাগিব তাৰ হোল স্কয়ার তাৰ যদি স্কয়ার হয় তো কিহৰ সমান হ'ব ৰেডিয়াস দুইটাৰে ৰেডিয়াসৰ কি হ'ব কিউবৰ সমান এটো কি হ'ল আমাৰ থাৰ্ড ল যে t1 বাই t2 হোল স্কয়ার r1 বাই r2 হোল কিউব তো এই তিনটা ল বহুত ইম্পৰ্টেন্ট তোমালোকে এইটা বস্তু ধ্যান দিবা ঠিক আছে তো আজি ক্লাসটো ইমানে আমাৰ ৰেভিডেশন ইয়াতে শেষ হ'ল আজি নেক্সট ক্লাসৰ পৰা আমি নতুন চেপ্টাৰ ষ্টাৰ্ট দিম Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.